নাই এতিয়া অসমত 6 জনগোষ্ঠীক জনজাতি দিয়াৰ ক্ষেত্ৰত যেটো এটা কেবিনেট ৰিপৰ্ট দিছে এটো কেবিনেট সাব কমিটি ৰিপৰ্ট আৰু বিধানসভাৰ মজিয়াত এদিনা এটো দাখিলে কৰা হৈছে কিন্তু আলোচনা হোৱা নাই তো আলোচনা যেহেতু হোৱা নাই এটো বিধানসভাৰ প্ৰস্তাৱ বুলিও ক'ব নোৱাৰে তাৰে এই কাৰণে ইয়াত এতিয়াও বহুতখিনি ৰাস্তা আছে খোলা এতিয়াও এখানে মুখ্যমন্ত্ৰীয়ে যিবিলাক সমস্যাবিলাক উত্থাপন হৈছে মানে এই সমস্যাবিলাকক দূৰ কৰিবৰ কাৰণে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে হয়তো বা জনজাতি সংগঠনবিলাকৰ লগত আৰু যেহেতু মই এই সাব কমিটিত মই এইটো মেম্বাৰো নাছিল তো সাব কমিটি কাৰ লগত কি মানে আলোচনা কৰি পেলাই যেনেকৈ এটা কনক্লুশ্যনত আহিছিল কিন্তু মই এটা আহ্বানেই জনাম আজি এটা স্পৰ্শকাতৰ এটা পৰিস্থিতি জনজাতি অজনজাতিৰ মাজত সংঘাত সংঘৰ্ষ এইটো অসমৰ কাৰণে কাম্য নহয় বা হ'ব নালাগে তো ৰাজনৈতিকভাৱে আমি সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে মোৰ কথা যদি কয় মই এজন জনজাতি মানুহ আৰু ট্ৰাইবেল মানুহ বড়ো মানুহ আমাৰ BTC বাসী ৰাইজ ময়ো নিবিচাৰোঁ মোৰ অধিকাৰ ক'ৰবাত খৰ্ব হৈ যাওক আৰু কোনো কালত নিজৰ অধিকাৰটো মানে কাৰোবাৰ লগত আপোচ কৰি বা সাৰেণ্ডাৰ কৰি পেলাই এইটো যে মানিব লাগে সেইটো মোৰো সিদ্ধান্ত নহয় ইয়াত এইটো স্পণ্টেনিয়াছ ছাত্ৰ মুভমেণ্ট আছিলে কোনো ৰাজনৈতিক দলৰ বেকিং নাই মই জনাততো ইয়াত সকলো দলৰে ছাত্ৰ আছিল কাৰণ ইউনিভাৰ্চিটিৰ পৰা ওলাই অহাটো কোনোবা এটা পাৰ্টিকুলাৰ ৰাজনৈতিক দলৰ নহয় ইয়াত ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন মষ্ট প্ৰবেবলি তাতে বড়ো মানুহ ইমান নাই নন বড়ো ট্ৰাইবেলবিলাক আছে তেওঁলোকে ওলাই আহিছিলে তো কেনেবাকৈ হৈ গ'ল হ'ব নালাগিছিল মই দুখ পাইছোঁ এইটো দুৰ্ভাগ্যজনক এটা ঘটনা কাৰণ BTC ছেক্ৰেটাৰিয়েটটো আমাৰে সম্পত্তি কাৰণ এইটো নিৰ্মাণ কৰিবৰ কাৰণে 5,000 মান মানে শ্বহীদৰ বিনিময়ত আমি পাইছোঁ আৰু এইটো আজি ভাঙি দিলেও এইটো আমি আকৌ নিৰ্মাণ কৰিব লাগিব এইটো ডেমক্ৰেচিৰ এটা টেম্পলৰ নিচিনা তথাপিও ছাত্ৰ আন্দোলন যেতিয়া এইটো মানে তেওঁলোকে এটা আৱেগ এটা আহি গ'ল আৰু যেটো কেবিনেট ৰিপৰ্ট এইটো মানি ল'ব নোৱাৰা এটা প্ৰটেষ্ট কৰি গ'ল তাতে 2,000 মান হয়তো বা এই ধৰণৰ উগ্ৰ স্বভাৱৰ মানুহবিলাক ঘটনাটো আৰম্ভ কৰি দিলে তাৰ কাৰণে এইটো খুব মানে সহানুভূতিৰে চাব লাগে আৰু এইটো আৰু ৰিভেঞ্চৰ এটা প্ৰতিশোধৰ এটা পদক্ষেপ নলৈ পেলাই আলোচনাৰ মাধ্যমত এইটো সমাধান কৰিব লাগে কেছ দিয়া নিদিয়া মই নাজানো এতিয়া কিন্তু তেওঁলোকে মানে গভৰ্ণমেণ্ট প্ৰপাৰ্টি ধ্বংস কৰিছে বুলি কেছ দিছে মই BTC প্ৰশাসনকো জনাম আহ্বান জনাম এইটো আৱেগত উঠি অহা এটা স্পণ্টেনিয়াছ এটা ছাত্ৰ মুভমেণ্ট আছিলে এইটো সহানুভূতিৰে চাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত